প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে, একেবাৰে হোটেলৰ মিঠাইৰ দৰে লাগিছে নহয়নে বাৰু? কিন্তু মই ঘৰতে বনাইছোঁ। আৰু কিহেৰে বনাইছোঁ গম পাইনে? মই ব্ৰেড আৰু গাখীৰেৰে বনাইছোঁ আৰু কেইটামান আমাৰ পাকঘৰতে থকা বস্তু ব্যৱহাৰ কৰিছোঁ। একেবাৰে সহজ বনাবলৈ, অতি সোনকালে মাত্ৰ 5 মিনিটতে আপোনালোকে এই মিঠাইটো বনাব পাৰিব। আলহী আহিলেও পটককৈ মিঠাইটো বনাই দিব পাৰিব। বনাবলৈ বহুতেই সহজ, ল'ৰা ছোৱালীও ভাল পাব, সকলোৱে খাই ভাল পাব এই মিঠাইটো। আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে মিঠাইটো। আৰু মইতো ক'লে নহ'ব, এতিয়া মই আপোনালোকক এটা মিঠাই ভাঙি দেখুৱাম। এয়া দেখিছেনে, একেবাৰে কোমল। এয়া চাওক, এয়া ব্ৰেডেৰে বনোৱা মিঠাই। এই মিঠাইটো মইনো কেনেধৰণে বনাইছোঁ, কি বস্তুৰে বনাইছোঁ আপোনালোকক মই এতিয়া দেখুৱাওঁ, আহক। মিঠাইটো বনাবৰ কাৰণে মই এয়া এটা ডাঙৰ কাপত একাপ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি মই এতিয়া অকণমান দেৰি আঁতৰাই থৈছোঁ। আৰু এয়া দেখিছেনে, এটা ব্ৰেড লৈছোঁ, এইটো হোমাৰ ব্ৰেড হয়, যিকোনো ব্ৰেণ্ডৰে ব্ৰেড ল'ব পাৰি। আৰু এই ব্ৰেডৰ পৰা মই এতিয়া যিমানটা মিঠাই বনাওঁ সিমানখিনি ব্ৰেড ওলোৱাই ল'ম। এয়া 5 পিচ ব্ৰেড লৈছোঁ, আৰু এপিচ লৈ ল'ম বাৰু, 6 পিচ ব্ৰেড ল'ম এয়া। আৰু এই 6 পিচ ব্ৰেড মই ধুনীয়াকৈ কিনাৰকেইটা প্ৰথমতে কাটি ল'ম। এয়া দেখিছেনে, মই আটাইকেই পিচ ব্ৰেড ধুনীয়াকৈ চাৰিওপিনে কাটি লৈছোঁ। আৰু এতিয়া এই ব্ৰেড কেইপিচ মই কিনাৰত থ'ম। আৰু আমাৰ যে এই কিনাৰবোৰ থাকিলে এইবোৰ আমি পেলাই নিদিওঁ, আমি ব্ৰেড ক্ৰাম্ব ব্যৱহাৰ কৰিব পাৰোঁ, নতুবা ব্ৰেড পকৰা বনায়ো আমি খাব পাৰোঁ। এতিয়া আপোনালোকক মই গেছৰ ওচৰলৈ লৈ যাওঁ। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখনতে মই অকণমান গাখীৰ দিম। এই কাপটোত একাপ গাখীৰ থৈছিলোঁ, তাৰ পৰা অকণমান গাখীৰ মই ইয়াতে দি দিছোঁ। এয়া গাখীৰতে মই অকণমান এয়া ঘি দি দিছোঁ। ঘিটো আপোনালোকে স্কিপো কৰিব পাৰে, যিসকলে ঘি নাখায় তেওঁলোকে ঘি নিদিলেও একো নহয়। আৰু অকণমান লৰাই দিছোঁ, এয়া দেখিছেনে। আৰু ইয়াতে অকণমান এয়া চেনি দি দিছোঁ, আধা চামুচতকৈ কম চেনি দিছোঁ। আৰু এয়া নাৰিকলৰ গুড়ি, ডেচিকেটেড নাৰিকল হয়, শুকান নাৰিকলৰ গুড়ি মই দিছোঁ 2 চামুচ, সৰু চামুচেৰে। আৰু শুকান নাৰিকল নাথাকিলে ডাঠ নাৰিকল এটাও ৰুকি দিব পাৰে, বা কেঁচা নাৰিকলো আপোনালোকে দিব পাৰে। ইয়াতে মই দিম পাউডাৰ গাখীৰ। এয়া পাউডাৰ গাখীৰ হয়, ডাঙৰ চামুচেৰে 2 চামুচমান হ'ব। আৰু সেইখিনিও মই ইয়াতে মিলাই দিম ভালদৰে। এয়া দেখিছেনে, এয়া অকণমান ভালদৰে মিলাই দিছোঁ। আমাৰ গাখীৰখিনি শুকাই গ'ল আৰু সকলো বস্তু ধুনীয়াকৈ মিলি পৰিলে আৰু একেবাৰে এটা ক্ৰিমি টেক্সচাৰ হৈ পৰিল। এতিয়া আমি কেৰাহীখনৰ পৰা এইখিনি বাতি এটাত উঠাই ল'ম। এয়া মই বাতিটোত উলিয়াই ল'লোঁ আৰু এতিয়া সেইখন কেৰাহীতে আমাৰ বাকী থকা গাখীৰখিনি দি দিম। আৰু অকণমান গাখীৰ মই এয়া থৈছোঁ। আৰু এয়া লৈছোঁ কাষ্টাৰ্ড পাউডাৰ এচামুচ, সৰু চামুচ এখনৰে। আৰু কাষ্টাৰ্ড পাউডাৰ সকলোৱে চিনি পায়েই, এনেকুৱা সৰু পেকেটত পায়, ডাঙৰ পেকেটতো পায়। তাৰে মই অকণমান এচামুচ হ'ব, সৰু চামুচ এখনৰে। আৰু এইখিনি মই এতিয়া গাখীৰকণৰ সৈতে, গাখীৰ আৰু অকণমান দিবহে লাগিব, ভালদৰে মিলাই ল'ম। এয়া গাখীৰ গৰম হোৱাৰ লগে লগে আৰু মই এয়া যে কাষ্টাৰ্ড পাউডাৰখিনি অকণমান গাখীৰৰ লগত মিলাই দিছিলোঁ, সেইখিনিও মই লাহে লাহে ইয়াতে দি যাম, অলপ অলপকৈ দেই। এয়া গোটেই চামুচ দিছোঁ, মাত্ৰ সৰু চামুচেৰে এচামুচ দিছিলোঁ। আৰু কাষ্টাৰ্ড পাউডাৰ যদি আপোনালোকৰ নাথাকে, যদি কেতিয়াবা এই মিঠাইটো বনায়, একো কথা নাই, আপোনালোকে নিদিলেও হ'ব। আৰু এয়া মই অকণমান ইলাচি দি দিছোঁ ধুনীয়া গোন্ধাবৰ কাৰণে।
এই দেখিছেনে কি কৈ আছিলোঁ মই কাষ্টাৰ্ড পাউডাৰ যদি আপোনালোকৰ নাথাকে তেতিয়া নিদিলেও একো কথা নাই দেখিছেনে কালাৰটো ধুনীয়া হৈ আহিছে কথা সেইটোৱে বাকী আন কথা একো নাই আৰু ইয়াতে এতিয়া অকণমান চেনিও দি দিওঁ মিঠা হ'ব তেতিয়া বেছি দিব নালাগে আধা চামুচে দিছোঁ মিঠা সোৱাদ অনুসৰি দি দিব লাগে আৰু যদি কাষ্টাৰ্ড পাউডাৰ নাথাকে তেতিয়াহ'লে একো কথা নাই আপোনালোকে যদি এনেকুৱা কালাৰ কৰিব বিচাৰে তেতিয়াহ'লে কেশৰ অকণমান গাখীৰতে দি তেতিয়াও ইয়াত যদি দি দিয়ে তেতিয়াও মানে বহুত ধুনীয়া ৰং এটা আহিব আৰু কেশৰো যদি নাথাকে অকণমান কিঞ্চিতমান হালধিৰ গুড়ি দি দিলেও ধুনীয়া ৰং ওলাব কিন্তু হালধি বাৰু নুগুনাই কাৰণ আমি ইয়াত ইলাইচি দি দিছোঁ সেইকাৰণে আৰু যদি সেয়াও নকৰে একদম বগা হৈ থাকিব তেতিয়াও বহুত ধুনীয়া লাগিব আৰু কাষ্টাৰ্ড দিলে এটা কথা কি হয় গাখীৰকণ ডাঠ হৈ যায় এয়া দেখিছেনে কিমান ধুনীয়া ডাঠ হৈ গৈছে সেইকাৰণে কাষ্টাৰ্ড পাউডাৰটো ব্যৱহাৰ কৰিলে ভাল হয় খাবলৈতো সোৱাদ লাগে আৰু গাখীৰকণো ধুনীয়া ডাঠ হৈ আহে এই আমাৰ হৈ গ'ল একদম মিনিটতে হৈ যায় মই এতিয়া গেছটো অফ কৰি দিছোঁ একদম মিনিটতে হৈ যায় দেখিছেনে আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ প্ৰথমে ঠাণ্ডা হ'বলৈ দিম গাখীৰখিনি ঠাণ্ডা হয় মানে আমি ব্ৰেডৰ কামটো কৰি লওঁ আৰু ব্ৰেড কেইপিছৰ পৰা এপিচ ব্ৰেড মই এয়া লৈছোঁ লৈ মই বেলনা বালিডালেৰে অকণমান এনেকৈ বেলি দিম এয়া দেখিছেনে তেতিয়া ধুনীয়াকৈ চেপেটা হৈ যায় এয়া চাওক একদম কোমল ফ্ৰেছ ব্ৰেড হয় ৰুটি বেলাৰ দৰে লাগিছে এয়া আটাইকেইপিচ ব্ৰেড মই এনেদৰে কৰি ল'ম পটাপট হয় একেবাৰে সহজ কাম আৰু এই মিঠাইটো বনাবলৈ সহজ সঁচা কথা ক'বলৈ হ'লে একদম মানে আলহী বহুৱাই থৈ আপোনালোকে বনাব পাৰিব ব্ৰেড আৰু গাখীৰ থাকিলে হয় আৰু গাখীৰ যদি আপোনালোকৰ লিকুইড গাখীৰ নাথাকে পাউডাৰ গাখীৰ সকলোৰে ঘৰত থাকেই বা ওচৰতে দোকানত থাকেই পাউডাৰ গাখীৰ লৈও আপোনালোকে পানী মিলাই লিকুইড গাখীৰ কৰি ল'ব পাৰিব গাখীৰো বেছি নালাগে এয়া দেখিলেনে মোৰ ধুনীয়াকৈ হৈ গ'ল ব্ৰেড কেইপিচ মই কৰি ল'লোঁ আৰু এতিয়া মই কি কৰিম আমি বনাই যে থৈছিলোঁ এয়া মিক্সাৰখিনি লৈ লৈছোঁ দেই আৰু মিক্সাৰখিনিত মই এতিয়া অলপকৈ ধুনীয়াকৈ লগাই যাম এয়া সেইকাৰণে মিক্সাৰখিনি বহুত বেছি টান কৰিব নালাগে একেবাৰে ক্ৰীমৰ দৰে মলাইৰ দৰে কৰিব লাগে আৰু যদি মলাই থাকে গাখীৰৰ সৰ থাকে আপোনালোকে সেয়াও লগাব পাৰে মোৰ ওচৰত নাই কাৰণে মই গাখীৰ আৰু পাউডাৰ গাখীৰ মিলাই ধুনীয়াকৈ মলাইৰ দৰে কৰি দিছোঁ এয়া চাওকচোন ধুনীয়াকৈ মিলাই লৈ দেখিছেনে যিমান লগাই অকণমান সৰহকৈ লগালেতো খাবলৈ ভালেই লাগে নহয়নে বাৰু এয়া মই ধুনীয়াকৈ লগাই ল'লোঁ আৰু এতিয়া আমি গোল কৰি যাম ৰোল এটা বনাই দিম এয়া দেখিছেনে ধুনীয়াকৈ হৈ যায় আমাৰ ৰোলটো এয়া চাওক এয়া আৰু এই ট্ৰেখনত আমি ধুনীয়াকৈ থৈ যাম এয়া এক পিচ মই থৈ দেখাইছোঁ আৰু এপিচ মই আপোনালোকৰ আগত বনাই দেখুৱাওঁ একেবাৰে সহজ বনাবলৈ দিগদাৰী নহয় বহুত ধুনীয়াকৈ হয় মই কৈছোঁৱেই আৰু এই মিশ্ৰণটো বনাওঁতে বহুত টাইট নকৰিব টাইট কৰিলে ৰোল নহ'ব আকৌ দেই সেইকাৰণে ধুনীয়াকৈ অলপ কোমলকৈ ৰাখিব তেতিয়াহে মানে ঘূৰাব পাৰিব এয়া একদম আলাসতে আমি ধুনীয়াকৈ ঘূৰাই যাম এয়া চাওকচোন এইটো এটা ৰোল বনাইলোঁ দেখিলেনে আৰু এইটো মই ধুনীয়াকৈ এইখিনিতে থৈ দিম এয়া মই দুটা আপোনালোকৰ আগত বনাই দেখুৱালোঁ এনেদৰে মই বাকীকেইটাও বনাইলোঁ এয়া দেখিছেনে মই ব্ৰেড কেইপিছত ধুনীয়াকৈ মিশ্ৰণখিনি লগাই ট্ৰেখনত ধুনীয়াকৈ সজাই দিলোঁ আৰু মিশ্ৰণখিনি লগাওঁতে যদি ব্ৰেড আপোনালোকৰ ফাটি যায় কেতিয়াবা কি হয় ব্ৰেডবোৰ শুকাই গ'লে ভালকৈ ঘূৰাব নোৱাৰি আৰু তেতিয়া আমাৰ ব্ৰেডবোৰ ফাটি যোৱাৰ চান্স থাকে তেতিয়া ব্ৰেডকেইখনত অকণমান পানী লগাই ল'ব লাগে হাতেৰে অকণমান গোটেই ব্ৰেডখনত পানী লগাই পেলানি বেলিলে ধুনীয়াকৈ তেতিয়া কোমল হৈ পৰিব আৰু আমি মিশ্ৰণখিনি লগাই ঘূৰাবলৈ ভাল হয় মোৰ বাৰু তেনেকুৱা হোৱা নাই ধুনীয়াকৈ মই মিশ্ৰণখিনি লগাই মেৰিয়াই ল'লোঁ আৰু এতিয়া আমি যে এয়া বনাই থৈছিলোঁ কাষ্টাৰ্ড পাউডাৰ গাখীৰখিনি এইখিনি আমি ইয়াতে দি যাম এইখিনি ধুনীয়াকৈ গাঢ়া হৈ আছে বহুত বেছিও গাঢ়া কৰিব নালাগে এই আপোনালোকে দেখিছে নহয় এনেকুৱাই কৰিব লাগে আৰু এতিয়া লাহে লাহে আমি এয়া ব্ৰেডৰ ওপৰত দি যাম বহুত সোৱাদ লগা মিঠাই হয় এইটো কাপে
দিয়া হৈ গ'ল বাৰু, অকণমানহে বাকী আছে। আৰু দেখিবলৈ একদম ধুনীয়া লাগিছে নহয়নে? এতিয়া মই অকণমান ইয়াত আৰু সজাই তুলিম, তেতিয়া দেখিবলৈ আৰু ধুনীয়া হ'ব। সজাবৰ কাৰণে মই এয়া লৈছোঁ চেৰি, দুটুকুৰা কৰি লৈছোঁ, আৰু এয়া পিস্তা কেইটামান গুড়ি কৰি লৈছোঁ। এনেকুৱা নহয় যে এয়া বস্তু দিবই লাগিব, যি বস্তু থাকে আপোনালোকৰ ঘৰত সেইটোৱে দিব। যদি এয়া নাথাকে, খিচমিচ থাকে, খিচমিচ দি দিব পাৰিব, যি থাকে আপোনালোকৰ ঘৰত। মোৰ ওচৰত চেৰি আছিলে কাৰণে মই দিছোঁ বাৰু, নথকাহেঁতেনো ক'ৰ পৰা দিলোঁ হয়, তেনেকুৱা কথা। এয়া দেখিছেনে? দেখিবলৈ ধুনীয়া লাগে অকণমান সজাই দিলে, আৰু চেৰি নিদিলেও খাবলৈ এইটো বহুত সোৱাদ লাগিবই। আৰু এতিয়া মই অকণমান গুড়ি, পিস্তাৰ গুড়ি অকণমান ধুনীয়াকৈ দি দিছোঁ। আৰু এই পিস্তাৰ গুড়িও যদি নাথাকে আপোনালোকৰ ওচৰত, যি থাকে এনেই নৰ্মেল বাদাম থাকে, সেয়া নৰ্মেল বাদামো অকণমান ভাজি লৈ খুন্দি পেলানি দি দিব পাৰে। মই এয়া অকণমান খুন্দি দি দিছোঁ, বেছি নালাগে, 2-4টা দিলেই হৈ যায়। এয়া চাওকচোন, মিঠাইখিনি মই ধুনীয়াকৈ অকণমান সজাই দিলোঁ, দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয়নে? আৰু খাবলৈও বহুত ভাল লাগিব। বনাবলৈ কিমান সহজ আপোনালোকে দেখিলেই, আৰু মই বনাই খাওঁ সেইকাৰণে সোৱাদটোৰ কথা জানো। একেবাৰে সহজ, মাত্ৰ 5 মিনিটতে আমি এইটো মিঠাই বনাব পাৰোঁ। আৰু এতিয়া মই আপোনালোকক এটা মিঠাই ভাঙি দেখুৱাম। এয়া দেখিছেনে? একেবাৰে কোমল। এয়া চাওক, এয়া ব্ৰেডেৰে বনোৱা মিঠাই, একেবাৰে কোমল হৈছে। ব্ৰেড এনেও কোমল, তাতে আমি একদম মানে সজাই পৰাই ব্ৰেডটোক ধুনীয়াকৈ আৰু কোমল কৰি তুলিছোঁ। খাবলৈ বহুতে সোৱাদ লগা হয় এনেদৰে মানে বনালে। আৰু আপোনালোকে যদি এনেদৰে বনোৱা নাই, এবাৰ বনাই চাব পাৰিব।